যোৰহাটৰ নিচিনা ঠাইত যদি আপোনালোকে মাত্ৰ 80 টকাত এখন নিৰামিষ থালি খাম বুলি ভাবিছে, লগতে সেলফি মাৰিম আৰু যিখন ৰিলছ বনাই ভাল পায় তেওঁলোক আহিব পাৰে টেষ্ট মেটাৰ্ছ। আৰু যিখন আছে আপোনাৰ এড্ৰেছটো কৈ দিছোঁ, কিন্তু তাৰ আগত আপোনাক কৈ দিছোঁ যে ইয়াত ভেজ থালি আৰম্ভ হৈছে মাত্ৰ 80 টকাত। 80 টকাৰ ভেজ থালিৰ লগত আপোনালোকে দিব যথেষ্টখিনি আইটেম। আমি যিহেতু অৰ্ডাৰ কৰিছোঁ আৰু অৰ্ডাৰৰ লগত কি আহে আপোনাক সকলোখিনি দেখাম। আৰু এতিয়া যিটো চব ইয়াত আহি আপোনালোকে ফটো মাৰিব পাৰিব। যিসকলে ৰিল বনাই ভাল পায় তেওঁলোকে ৰিল বনাব পাৰিব, ফটো মাৰিব পাৰিব। মাত্ৰ 80 টকা আপোনালোকে ভেজ থালিও পাব, লগতে ফটো মাৰিব পাৰিব। এটা খুব ধুনীয়া ইনডোৰ এওঁলোকে কৰিছে। লগতে যিসকলে ৰিল বনাই ভাল পায় ইয়াত আহি যাওক, ৰিল বনাওক আৰু ইয়াত খানাৰ জুতি লওক আৰু খানা কেনেকুৱা কি সকলোখিনি কৈ আছোঁ। আৰু ইয়াৰ এড্ৰেছটো আপোনাক কৈ দিছোঁ। আমাৰ যোৰহাটৰ সকলোৱে যিটো পৰিচিত বিশ্বম্ভ হল, বিশ্বম্ভ কলেজ যিটো সোমাই আহিছে শংকৰ হলৰ যিটো এতিয়া ৰাস্তা জে বি ৰোডৰ পৰা অলপ আহিয়ে আপোনালোকে পাব আমাৰ মালুৱাল তিনিআলি আহিয়ে আপোনালোকে ওপৰত চালি দেখিব এখন ৰেষ্টুৰেণ্ট। আৰু এখন ৰেষ্টুৰেণ্টত আপোনালোকে ইয়াত খানা এবাৰ জুতি লৈ চাওক। আৰু আপোনালোকে স্ক্ৰীণত দেখাই দিছোঁ যিখন ৰেষ্টুৰেণ্ট। আপোনালোকে তলত নাচাব কাৰণ কিয় আপোনালোকে তলত চালে নেদেখে। এখন ফাৰ্ষ্ট ফ্ল'ৰত আছে, ওপৰত আহিলে আপোনালোকে এখন ৰেষ্টুৰেণ্ট পাই যাব। আৰু ইয়াৰ খানা কি পায় আমি সকলোখিনি খাম আৰু খানাৰ জুতি লৈ আপোনাক সকলোকে শেষত ক'ম যে ইয়াৰ খানাৰ জুতি কেনেকুৱা। আৰু যদি ভিডিঅ'টো চাই ভাল পায় ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকে ইয়াত আহি খাই ভাল পায় কমেণ্ট এটা কৰি দিব। ধন্যবাদ। যিখন ভেজ থালিখন আপোনাক দেখাই দিছোঁ। ভেজ থালিব গ'লে প্ৰথমতে পাব যিটো ৰাইচ, আপোনালোকে ভাত পালেই লগত পালে এখন পাপৰ একদম ফ্ৰীকৈ। আৰু 80 টকাত আপোনাক কি দিব? 80 টকাত আপোনাক দিছে এখন পাপৰ, বেঙেনা ফ্ৰাই, এটা পকৰা দিছে, আপোনাৰ কাচকল ফ্ৰাই দিছে, আলু পিটিকা, এটা বইল চালাড দিছে, এটা দাইল দিছে, আপোনাৰ লগত দিছে আপোনাৰ এটা লোভিয়া কাৰী, দাইল দিছে চিম্পুল দাইল, তাৰপিছত চালাড আছে, তাৰপিছত আপোনাৰ কি আছে এখন স্কচ আৰু এখন আলুৰ মিক্স ভাজি, তাৰপিছত আছে আপোনাৰ ৰঙালাও আলু এখন মিক্স ভাজি। আৰু যিহেতু ইমানখিনি যেতিয়া খাব আপোনাৰ তেতিয়া কি হ'ব, আপোনাৰ হজম কৰিবলৈ মন যাব, হয়নে? হজম কৰিবলৈ মন গ'লে আপোনাক চবেই যেতিয়া ঘৰটো বিচাৰে আৰু হোটেলটো বিচাৰে, ৰেষ্টুৰেণ্টটো বিচাৰে এটা মিঠা বস্তু। আৰু লগত আছে সেইটো কাৰণে আপোনাৰ এটা মিঠা আইটেম। 80 টকাত আপোনালোকে ভেজ থালিৰ লগতে পাব 4টাকৈ চালাডৰ আইটেম। আৰু কি লাগে? আৰু 80 টকাত আপোনালোকে ইয়াতকৈ কি পাব ভাবি চাওক। এটা চাটনি, 2টা 3টা 4টা। আৰু এইফালে আমাৰ খুব ভাল লাগিছে খাই। খানাৰ মানে গুণ পাই ৰখি থাকিবই নোৱাৰিলোঁ। আৰু এতিয়া খানা খাই হৈ গৈছে আৰু মানে 80 টকাত ইমানখিনি আইটেম দিছে, থাকি গৈছে কেতিয়াবা মানে কোনটো খোৱা কোনটো নাখালে গৈছে। আৰু এইপিনে পোৱালি দিগদাৰ কৰিছে যথেষ্ট। আপোনালোক ইয়ালৈ আহিব পাৰে, খুব ধুনীয়া এটা খানা দিয়ে আৰু ইয়াৰ ব্যৱহাৰ পাতি খুব ধুনীয়া। আৰু লগতে আপোনালোক যদি ইয়াত ফটো মাৰিব বিচাৰে, আৰু এইফালে বেকত চব পূৰা জোলা ওলমি আছে। 80 টকাত আপোনালোক খালেও ফটো মাৰিলে যিখন ৰিল বনাই ভাল পায় আহি যাওক। একদম ধুনীয়া এটা প্লেচ যোৰহাটৰ, আহি যাব। যদি ভাল পায় লাইক এটা কৰি দিব, শ্বেয়াৰ এটা কৰি দিব, যাতে আপোনাৰ লগৰজনো আহি ইয়াত খাই ভাল পায়।